নমস্কাৰ মোৰ নাম দিব্যজিৎ ৰায় মোৰ ঘৰ বঙাইগাঁও জিলাৰ দেওহাটীত মই বৰ্তমান BBA পঢ়ি আছোঁ আৰু লগতে মিউজিক প্ৰডাকশ্যন কৰি গৈ আছোঁ যোনটো এই ৱেভছটো হয় ৱেভছ 2025 ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট সেইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফাৰ্ষ্ট টাইম অৰ্গেনাইজ কৰিছে এইটো অৰ্গেনাইজ কৰিছে 1 মে'ৰ পৰা 4 মে'লৈ এইটো হ'ব আপোনাৰ মুম্বাইত হ'ব জিঅ' ৱৰ্ল্ড চেণ্টাৰত আৰু এই ৱেভছটোৱে 32টা চেলেঞ্জেছ আমাৰ দৰে আৰ্টিষ্টক এণ্ড বেলেগ বেলেগ ক্ৰিয়েটিভ ফিল্ডত তেখেতক মানে চেলেঞ্জ দিছিলে তো তাৰে ভিতৰত এটা হৈছে EDM চেলেঞ্জ ৰিজনেট EDM চেলেঞ্জ য'ত মই পাৰ্টিচিপেট কৰিছিলোঁ তাতে মই টপ 10ত আহিবলৈ সক্ষম হৈছোঁ তোমাক কেনে লাগিছে টপ 10ৰ ভিতৰত মোক বৰ্তমান বহুত ভাল লাগি আছে আৰু মই এনে ভবা নাছিলোঁ যে মই টপ 10ত আহিম তো সেইটো কাৰণে মই বহুত গ্ৰেটফুল হয় নমস্কাৰ মোৰ নাম দিব্যজিৎ ৰায় মোৰ ঘৰ বঙাইগাঁও জিলাৰ দেওহাটীত মই বৰ্তমান BBA পঢ়ি আছোঁ আৰু লগতে মিউজিক প্ৰডাকশ্যন কৰি গৈ আছোঁ যোনটো এই ৱেভছটো হয় ৱেভছ 2025 ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট সেইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফাৰ্ষ্ট টাইম অৰ্গেনাইজ কৰিছে এইটো অৰ্গেনাইজ কৰিছে 1 মে'ৰ পৰা 4 মে'লৈ এইটো হ'ব আপোনাৰ মুম্বাইত হ'ব জিঅ' ৱৰ্ল্ড চেণ্টাৰত আৰু এই ৱেভছটোৱে 32টা চেলেঞ্জেছ আমাৰ দৰে আৰ্টিষ্টক এণ্ড বেলেগ বেলেগ ক্ৰিয়েটিভ ফিল্ডত তেখেতক মানে চেলেঞ্জ দিছিলে তো তাৰে ভিতৰত এটা হৈছে EDM চেলেঞ্জ ৰিজনেট EDM চেলেঞ্জ য'ত মই পাৰ্টিচিপেট কৰিছিলোঁ তাতে মই টপ 10ত আহিবলৈ সক্ষম হৈছোঁ তোমাক কেনে লাগিছে টপ 10ৰ ভিতৰত মোক বৰ্তমান বহুত ভাল লাগি আছে আৰু মই এনে ভবা নাছিলোঁ যে মই টপ 10ত আহিম তো সেইটো কাৰণে মই বহুত গ্ৰেটফুল হয়